ভোটাধিকাৰ সাব্যস্ত কৰিলেও এইটো গণতান্ত্ৰিক অধিকাৰ। এতিয়া গণতান্ত্ৰিক অধিকাৰ অনুযায়ী সাংবিধানিক অধিকাৰ এইটো। গতিকে সাংবিধানিক অধিকাৰ অনুযায়ী মই বৰপেটা লোকসভা সমষ্টিৰ এগৰাকী ভোটাৰ। গতিকে মই আজি যিহেতু বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে, গতিকে মই মোৰ ভোটাধিকাৰ মই সাব্যস্ত কৰিছোঁ। মই নতুন ভোটাৰ তেওঁলোকৰ কাৰণে মই নতুন ভোটাৰ এইটোৱে আহ্বান জনাম যে তেওঁলোকে যিহেতু প্ৰথম তেওঁলোকে এটা নাগৰিকত্ব তেওঁলোকৰ অধিকাৰ বা ভোটাধিকাৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবৰ কাৰণে সুযোগ পাইছে। গতিকে আজি যিমানেই প্ৰতিকূল বতৰ নহওক কিয় তেওঁলোকে যাতে তেওঁলোকৰ ভোটাধিকাৰ গণতান্ত্ৰিক অধিকাৰ যিটো সাংবিধানিক যিটো অধিকাৰ, সেই সাংবিধানিক অধিকাৰখিনি সাব্যস্ত কৰাৰ ক্ষেত্ৰত যাতে ভোটাধিকাৰ সাব্যস্ত কৰে, তাৰ কাৰণে মই নতুন যিসকল ভোটাধিকাৰ তেওঁলোকক মই আহ্বান জনাম বা আবেদন জনাম। আৰু আপোনাৰ কেনেকৈ অনুভূতি, এক্সাইটমেণ্ট, অলপ ভয় বতৰৰ বাবে? নাই ভয় বতৰৰ বাবে মোৰ তেনেকুৱা মানে কোনো হেৰি নাই, এক্সাইটমেণ্ট নাই। মই কিন্তু কথাটো হৈছে কি যে হয়তো আমি ভবা ধৰণে হয়তো পলিং পাৰ্চেণ্টেজৰ কিছু অলপ হেৰফেৰ হ'ব, কিন্তু আমি ভাবিছোঁ যে ইয়াৰ এই প্ৰতিকূল বতৰৰ কাৰণে চিম্পলি এটাই ইম্পেক্ট কৰিব যে বোলে হয়তো মাৰ্জিনটো অলপ কমিব পাৰে, কিন্তু তাৰ বাহিৰে বেলেগ ধৰণৰ